তেতিয়াহ'লে ভগৱন্তৰ যিটো কৃপা অহৰ্নিশে যিটো বৰষুণ দিয়াৰ দৰে দি আছে সেইটো আমি ধৰি ৰাখিব নোৱাৰিম কিয় কাৰণ আমাৰ ভক্তি পাত্ৰটোত কপটতা ভৰি আছে সেইকাৰণে কি কৈছে বৰ সুন্দৰভাৱে কৈছে কপট এৰিয়া সাধু সংগ লয়া সাৱধান কৰি মন আন দেৱচাৰী যিটো নৰনাৰী কৃষ্ণত লৈলে শৰণ তেবে তাসম্বাত মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপা অপাৰ মায়া দূৰ হয় মিলে মহোদয় সুখত কৰে সংসাৰ প্ৰথম কৰিবলৈ কৈছে কিয় ভগৱতীৰ পাত্ৰটো শুদ্ধ কৰিবৰ কাৰণে বা আমি ভগৱতীৰ পাত্ৰ নিজকে কৰি তৈয়াৰ কৰি তুলিবৰ কাৰণে কপট ত্যাগ কৰিবলৈ কৈছে কপটতা কোনবিলাক যিবিলাক আমাৰ ঈৰ্ষা দ্বেষ দ্বন্দ্ব যিবিলাক বস্তু মনৰ মাজত ভৰি আছে কাৰোবাৰ আমি উন্নতি দেখিব নোৱাৰো বেলেগৰ আমাৰ সুখ কিমান হৈছে হেতুত আমাৰ আনন্দ যিমান লাগিছে তাতকৈ বেছি দুখ কেতিয়া পাওঁ যেতিয়া বেলেগৰ আনন্দ হয় এটো অপ্ৰিয় হলো সত্য ঘটনা কোনটো যে আমি নিজৰ সুখটোত যিমান সুখী হওঁ তাতকৈ বেছি দুখী হওঁ বেলেগৰ সুখ দেখি এই বস্তুটো আমি সহ্য কৰিব নোৱাৰো সেইটো কাৰণে আমাৰ এটা বৰ ডাঙৰ এটো এটা ড্ৰবেক গতিকে আমি যিসকল এটলিষ্ট গুৰুজনাৰ যি এখন হৰিনাম ধৰ্মত আমি শৰণাগতি হলো যিসকলে আমি শাস্ত্ৰৰ কথা শুনিছো যিসকলে ভগতৰ মুখেৰে এই ভাগৱত গীতা নামঘোষা কীৰ্তন আমি যিখিনি শ্ৰৱণ কীৰ্তন কৰিছো যিখিনি বুজি পাইছো এটলিষ্ট আমি যিখিনি আগবাঢ়ি আহিছো এইটো দিশত আমি বিলাকে আৰম্ভ কৰছোন কপট এৰিবলৈ আৰু বিশেষকৈ আনৰ সুখত সুখী হ'বলৈ চেষ্টা কৰক কৰি চাও কাৰণ আমাৰ মানুহবিলাক কেনেকুৱা মই আপোনালোকক উদাহৰণ দি বুজাম এতিয়া আপোনালোকে খুব সুন্দৰভাৱে বুজি পাব এজন মানুহে ভগৱানক প্ৰাৰ্থনা কৰিলে বহুত তেওঁৰ ইষ্টদেৱক ভগৱান সন্তুষ্ট হ'ল আৰু হৈ পেলাই ক'লে কি বৰ লাগে কোৱা কিন্তু বৰ খোজাৰ আগত এটা কথা মনত ৰাখা মোৰ এটা কণ্ডিশ্যন আছে বোলে কি তুমি যি মোৰ পৰা বিচাৰিবা তাতকে তোমাৰ কাষৰজন মানুহে ডাবল পাব দুগুণ পাব তুমি যি বিচাৰা তুমি যদি মোৰ পৰা 1 লাখ টকা বিচাৰা মই তোমাক 1 লাখ দিম কিন্তু তোমাৰ কাষৰ ঘৰৰ মানুহে 2 লাখ টকা পাব তাৰ চিন্তা লাগি গ'ল এটো কি কথা হ'ল মই তপস্যা কৰিছো মই 1 লাখ টকা পাম কিন্তু এই মানুহটোৱে ফকটত পাব তাৰ মানে হিজন মানুহৰ কাৰণে এটা টেনচন হৈ গ'ল গতিকে কি কৰিছে কৈছে তেতিয়ালে মোক এটা কাম কৰা কি লাগিব এতিয়া বোলে মোৰ এটা চকু কণা কৰি দিয়া দিয়াৰ লগে লগে কাষৰজনৰ কি হ'ল দুইটা চকু অন্ধ হ'ল তেওঁ অন্ধ হৈ গ'ল ব্লাইণ্ড হৈ গ'ল তাৰ পিছত ক'লে যে মোৰ ড্ৰয়িং ৰুমত এটা গাঁত বনাই দিয়া যেতিয়া তেওঁৰ ড্ৰয়িং ৰুমত এটা গাঁত বনাই দিলে লগে লগে কাষৰ ঘৰৰ ড্ৰয়িং ৰুমত ডাঙৰ ডাঙৰ দুটা গাঁত বনাবলগীয়া হ'ল দুটা গাঁত হৈ গ'ল অৰ্থাৎ কথা তাৎপৰ্য হৈছে মই নিজে লাগিলে কষ্ট খাম কিন্তু কাষৰজনক মই সুখত থকাটো দেখিব নোৱাৰো এইটো হৈছে আমাৰ কপটতা এইটোৰ পৰা আমি ওপৰলৈ উঠিব লাগে আমি ধৰ্ম জানিব কিয় লাগে নিজক প্ৰথমতে শুদ্ধ কৰিবৰ কাৰণে যদি ধৰ্মৰ কথা জনাৰ পাছত আমি যদি নিজৰ ওপৰত এপ্লাই নকৰো নিজৰ আচৰণ যদি শুদ্ধ নকৰো আমি যদি একে যদি গৈ আছো তেতিয়াহ'লে তাৰ পৰা লাভ কি হ'ব আপুনি জানিলে একো কাম নহ'ব তাৰ পৰা কাৰণ কিবা ধৰক মূলত 3 ধৰণৰ মানুহ আছে এবিধ আছে তেওঁলোকে ভাবে যে ময়ো সুখত থাকো বেলেগো সুখত থাকক ময়ো সুখত আছো আপুনিও সুখত থাকক এইটো হৈছে প্ৰকৃতি আৰু এবিধ আছে আনৰ যি হয় হওক মই সুখত থাকো তাৰ লাগিলে যিয়ে নহওক মই পাব লাগে আপোনালোকে এইবিলাক সকাম বিলাকতো কিছুমানত দেখাই পাব প্ৰসাদ চকাত বিলাওতে বহুতে ভাবে যে পিছলে হওক নহওক পিছৰ কথা মোক দুখন পাত দি দে মোৰ তাত আগতে সোমাই লওঁ আমাৰ যিটো মানসিকতা যিটো মেক্সিমামৰ মই সকলোৰে বুলি কোৱা নাই মেক্সিমামৰ এইটো মানসিকতা পিছলে নাথাকিব পাৰে কিবা হ'ব পাৰে বিলনীয়া নাপাব পাৰে যিখিনি মানুহ আছে তেওঁলোকে নাপাব পাৰে পাছলে যি হয় হ'বলৈ দিয়া মোৰখন সম্পূৰ্ণ কৰা মোৰ ইয়াত আগতে দি দিয়া এইটো বিকৃতি আৰু এছাম এতিয়াও আছে ভগত তেওঁলোকে ভাবে লাগিলে মোৰে কষ্ট হওক মই কষ্টত থাকো ময়ে নাপাওঁ কিন্তু বাকি সকল যাতে সুখত থাকে বাকি সকলে যাতে সম্পূৰ্ণৰূপে পায় এইটো হৈছে সংস্কৃতি আৰু এইটো আমাৰ হ'ব লাগে সকলোৰে আমি যদি ধৰ্ম জনাৰ পাছত কথাখিনি জনাৰ পাছত এই আচৰণ যদি এনেকে ধৰণৰ আমি যদি নানো তেতিয়াহ'লে আমাৰ ধৰ্ম জনাৰ কোনো লাভ নহ'ব অকল জানি থলে একো লাভ নহ'ব অকল জানি থৈ আমি কি কৰিম
যদি আমি এপ্লাই নকৰো, আমাৰ পৰা যদি কোনো দহৰ যদি কল্যাণ নহয়, আমাৰ পৰা যদি কোনো এটা সমাজত যদি কোনো পৰিৱৰ্তন নাহে, তেতিয়া কি লাভ হ'ব? কাৰণ শাস্ত্ৰত কৈছে যিটো থাকে যিটো থানে থাকে ভক্ত পবিত্ৰ হৃদয় কীট পতংগকো দ্বাৰা পবিত্ৰ কৰে। য'ত এজন ভকত থাকে তাত কীট পতংগ পৰ্যন্ত পবিত্ৰ নকৰিব। গতিকে কেনেকৈ পবিত্ৰ হয়? এইটো পবিত্ৰ এইটো কাৰণে হয় যে আমাৰ আচৰণৰ কাৰণে, আমি আচৰণৰ কাৰণে আমাৰ আচৰণ যদি শুদ্ধ হয়, আপোনাৰ পৰিৱেশৰ ওচৰত আপোনাৰ যিটো আছে চাৰাউণ্ডিঙত যিখিনি আছে তাত থকা চৰাই চিৰিকটি পশু পক্ষীয়ে আপোনাৰ ওচৰলৈ আহিবলৈ সাহস কৰিব। আপুনি তেওঁলোকক কিবা এটা খাবলৈ দিলে তেওঁলোক আহিব ওচৰ চাপি, খুব তেওঁলোকে গম পাব আপোনাৰ অন্তৰখন যে কি আছে। গতিকে ইয়াত সেইকাৰণে কৈছে মনুষ্য জনম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ। একমাত্ৰ যদি কিবা মনুষ্য জন্মৰ যদি কিবা আছে তেতিয়াহ'লে হৰিৰ কীৰ্তন, তাৰ বাহিৰে বেলেগ কোৱা নাই। আৰু ভাগৱততো সেইটোৱে কৈছে নাম সংকীৰ্তনম সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুখ সমানা তম নমামি হৰিম পৰম। ভাগৱতৰ দ্বাদশ স্কন্ধৰ যিটো 13 নম্বৰ অধ্যায়ৰ লাষ্ট শ্লোক, অৰ্থাৎ 18,000 শ্লোকৰ শেষৰ যিটো শ্লোক, শেষৰ শ্লোকটো ভাগৱত শ্ৰীমদ ভাগৱতৰ সংস্কৃতৰ যিটো শেষৰ শ্লোক, তাৰমানে দ্বাদশৰ 13 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোক, 12, 13, 23, তাত লিখিছে নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম। হৰি কীৰ্তনে মূল, সকলো পাপ নাশ কৰিব পৰা, তাৰ বাহিৰে বেলেগ নাই। সেইকাৰণে লিখিছে প্ৰণাম দুখ শমনা তম নমামি হৰিম পৰম। আপুনি যদি ভাগৱতৰ মূল কথাটো চাই, আৰম্ভ কৰিছে জন্মাদস্য য়ত, জন্ম আদি য'ৰ পৰা হৈছে, সৃষ্টি স্থিতি প্ৰলয় য'ৰ পৰা হৈছে, আৰু ইয়াৰ পৰা আৰম্ভ কৰি আহি সেইজনে শেষত কৈছে হৰিম পৰম, অৰ্থাৎ এই মূল হৈছে হৰি। গতিকে আল্টিমেটলি আমি যোন ফালে দিয়ে নাচাওঁ কিয়, মূল গ্ৰন্থখিনিয়ে একমাত্ৰ কলি যুগৰ কাৰণে হৰি নামৰ কথাই কৈ আছে। আপুনি প্ৰভু ভগৱন্তৰ নাম কীৰ্তন কৰাই কথা কৈ আছে। গতিকে মনুষ্য জন্ম পোৱাৰ পাছত যদি আমি এইখিনি কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ জন্মটো বিফলে যাব। হৰিৰ কীৰ্তন কৰি মহাসুখে হোৱে ভগতিৰ পাত্ৰ। সেইকাৰণে হৰিৰ কীৰ্তন কৰি পেলাই আমি ভগতিৰ পাত্ৰটো শুদ্ধ কৰিব লাগিব, ভগতিৰ পাত্ৰটো হ'ব লাগিব। কেনেকৈ? ইয়াত যিমান কপটতা আছে, কপট এৰিয়া বুলি কৈছে। কপট কেনেকে এৰিম? এতিয়া যেতিয়া আমি শ্ৰৱণ কৰিম, বাৰে বাৰে ভকতৰ মুখেৰে যেতিয়া শুনিম, শুনোতে কি হ'ব? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, নদীৰ যতেক জল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰে। আপোনাৰ মনৰ মাজত কৰ্ণপথে ইয়ালৈ নাম ভাগ আহি পেলাই হৃদয়ত যিমান বিলাক কপটতা আছে, লাহে 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 সকলো কপটতা ওলাই যাব। কিয়? আপুনি যেতিয়া কণ্টিনিউৱাছ যেতিয়া দি থাকিব, ইয়াত ভাল ভাল কথা আপোনাৰ হৃদয়ত গৈ থাকিব, বেয়া কথাৰ স্থান ক'ত থাকিব? গতিকে কপট এৰিয়া বুলি কৈছে। দ্বিতীয়তে কৈছে কি? সাধু সংগ লয়া, ভকতৰ সংগ ল'বই লাগিব। সাধু বুলি কওঁতে ইয়াত আপুনি চাওক, আপুনি শাস্ত্ৰৰ সাধুত আহিব, যিটো বস্তুৱে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে, অৰ্থাৎ পৰমাত্মা প্ৰাপ্তি আৰু মায়াৰ নিবৃত্তি, এই দুটাই হৈছে মানুহৰ জীৱনৰ মূল লক্ষ্য। এই লক্ষ্যটোত উপনীত হ'বৰ কাৰণে যিয়ে আপোনাক সহায় কৰে, ই শাস্ত্ৰও হ'ব পাৰে, ই ভকত হ'ব পাৰে, ই আপোনাৰ গুৰুজনাৰ বাণী যিমানখিনি আছে শাস্ত্ৰ হিচাপে সকলোখিনি হ'ব পাৰে। এয়া হৈছে সাধু সংগ, ভাল যিখিনি সংগ, যি আপোনাক মূল লক্ষ্যলৈ লৈ যাব পাৰিব। গতিকে সেই বস্তুখিনিয়ে কৰিব। কপট এৰিয়া সাধু সংগ লয়া, সাৱধান কৰি মনটো সাৱধান কৰিবলৈ কৈছে। যদি আমি ভকতিৰ পাত্ৰ যদি আমি কৰিব বিচাৰো নিজক, তেতিয়াহ'লে মনৰ ওপৰত কণ্ট্ৰল কৰিবই লাগিব। মনৰ ওপৰত কণ্ট্ৰল নহয় সদ্যহতে। কেনেকে নহয়? মনটো লপাই থাকে, মন এজেগাত নাথাকে। মই আপোনালোকক আগতেও কৈছো যে মনৰ মাজলৈ 24 ঘণ্টাত 1200 পৰা 60,000 চিন্তা আহে। মনটোক আমি কণ্ট্ৰল কৰিব নোৱাৰো। কেনেকে কণ্ট্ৰল কৰিম এতিয়া মনক কণ্ট্ৰল কৰিবৰ কাৰণে আপুনি মনটোক কিবা এটা দি থব লাগিব। মনটো ছাগলীৰ নিচিনা বুলি কৈছে। আপোনালোকক মই কওঁ এটা আকৌ কাহিনী। এজন ৰজাৰ এটা ছাগলী আছিল। মই মাজতে কৈছিলো নেকি আপোনালোকক কাহিনীটো, যে ছাগলীটো তেওঁলোকে ৰজাই দেশত ঘোষণা কৰি দিলে যে ইয়াক যোনে ঘাঁহ খুৱাই পেলাই তৃপ্ত কৰিব পাৰিব, তেওঁক মই বহুত ধন সোণ দিম। বহুত মানুহ আহি পেলাই ছাগলীটো লৈ গ'ল। কিন্তু ৰজাই লগতে ক'লে যোনে ইয়াক ভোক গুচাব নোৱাৰে তাৰ মই ডিঙি কাটি দিম। গতিকে আধাখিনি পলাল।
বাকীখিনিয়ে লৈ যায়, সন্ধিয়া ছাগলীটো লৈ আহে। এতিয়া ছাগলীকটো সুধিলে গম নাপাব, গতিকে ছাগলীৰ ওচৰত ৰজাই এমুঠা ঘাঁহ দিয়ে। আৰু ঘাঁহ মুঠাই যেতিয়া খাবলৈ আৰম্ভ কৰে, ৰজাই ভাবি লয় যে ছাগলীটো ভোকত আছে, লগে লগে যিজনে নিয়ে তাৰ ডিঙিটো কাটি দিয়ে। এজন সন্ত মানুহে লৈ গ'ল আৰু তেওঁ কি কৰিলে, সেইজনে লৈ গৈ পেলাই হাতত এডাল এচাৰি ললে। ছাগলীটো খুব ধুনীয়া ঘাঁহনীয়া দৰাত লৈ গৈছে, ডিঙিত ৰছী লগাই, হাতত এডাল এচাৰি। আৰু ছাগলীটোৱে যেতিয়াই ঘাঁহত মুখ লগাই চটককে মুখত মাৰি দিয়ে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যেতিয়াই ছাগলীটোৱে ঘাঁহত মুখ লগাই চটককে মাৰি দিয়ে। বছ এইটোৱে প্ৰেক্টিচ কৰি আছে। আৰু শেষ মুহূৰ্তলৈ ছাগলীয়ে গম পালে যে মই ঘাঁহত মুখ দিব নালাগে, গতিকে ঘাঁহ দেখিলেও সি মুখখন ওপৰলৈ উঠাই থাকে। তেনেকুৱা সময়ত ছাগলীটো লৈ আহিল, আহি মহাৰাজক ক'লে, মহাৰাজ ইয়াৰ আজি পেট ফুল হৈ গৈছে, সি খুব ঘাঁহ খাইছে সম্পূৰ্ণ, আপুনি প্ৰমাণ চাব পাৰে। ৰজাই যেতিয়া ঘাঁহ আনি দিলে, লগে লগে ছাগলীয়ে মুখটো ঘূৰাই দিলে। আমাৰ মনটো তেনেকুৱা, ই লপ লপাই থাকিব। ই কেতিয়ালৈকে লপ লপাই থাকিব? যেতিয়ালৈকে ই সন্তুষ্ট নহয়। আৰু মন কেতিয়াও সন্তুষ্ট নহয়। সেইকাৰণে মনটোক আপুনি এটাই উপায় আছে, ইয়াক কন্ট্ৰোল কৰিবলৈ শিকক। কেনেকৈ শিকিব? ভগৱান কৃষ্ণৰ মুখী কৰি দিয়ক, যাতে ভকতৰ সংগত যিমান বিলাক আপোনালোকে শ্ৰৱণ কৰিছে, যিমান কীৰ্তন কৰিছে, এইখিনিয়ে যাতে ভিতৰত পাগলি থাকে, এইখিনিয়ে যাতে স্মৰণ কৰি থাকে। মনক খোৰাকি লাগিব এনিটাইম। গতিকে খোৰাকিটো আপোনালোকে দি থওক, তেতিয়াই সাৱধান হ'ব মন আপোনাৰ মনটো তেতিয়া কন্ট্ৰোলত আহিব। সেইকাৰণে কৈছে, তাৰপিছতে কৈছে আপুনি ভগৱতীৰ পাত্ৰ হবলৈ কি কৰিব লাগিব? অন্য দেৱচাৰী, যিটো নৰ নাৰী কৃষ্ণত লয় শৰণ। আমি সিদিনা আলোচনা কৰিছিলো যে যিয়ে আমাক দিছে, যোনে আমাক দিয়ে, যি আমাক প্ৰকাশ কৰিছে, নিজে প্ৰকাশিত হৈছে, সমস্ত বিলাক দেৱতা। ই জড়ো হ'ব পাৰে, চৈতন্যও হ'ব পাৰে। গতিকে এতিয়া আমাৰ কি হ'ল? আমাক কৈ গ'ল যে গছ গছনিয়ে দেৱতা, অমুক গছ দেৱতা, তমুক গছ দেৱতা, আৰু আমি গৈ পেলাই অকণমান গতিত পানী এটা লৈ গৈ পেলাই তাত গৈ দি আহো। তেনেকুৱা দিয়াটো তোমাক পূজাৰ এইটো নিয়মলৈ বনাই পেলালে, পৰম্পৰা কৰি পেলালে। এই পৰম্পৰাৰ কথা কোৱা নাই। গছ গছনি ৰোপণ কৰক, প্ৰকৃতভাৱে প্ৰতিপালন কৰক। যিবিলাক গছে বেছিকৈ অক্সিজেন দিয়ে, সেইবিলাক গছ চৌপাশে লগাওক। ৰাস্তাৰ কাষত এনেকুৱা আপোনালোকে জোপোহা টাইপৰ গছ লগাওক, যিবিলাকৰ তলত গৰু গাই বা যিমান বিলাক পথী আছে তেওঁলোকে খন্তে জিৰাব পাৰে। এইবিলাক হৈছে গছ গছনিৰ প্ৰতি সেৱা। আপুনি এদিন গৈ পেলাই তাত গাটো ধুই গৈ পেলাই পানী অকমান ঢালি দিয়াটো, এইটো আপোনাৰ সেৱা নুবুজায়। গতিকে আন দেৱ দেৱতাৰ প্ৰতি আপোনাৰ যিটো মন আছে, যিটো আপুনি সকাম ভাৱ লৈ পেলাই তেওঁলোকৰ প্ৰতি আকৃষ্ট হৈ আছে, সেই ভাৱটো সম্পূৰ্ণৰূপে এৰি একত শৰণ লোৱাৰ কথা কৈছে। এক দেৱ এক বিনে নাই কেৱ। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ গুৰুজনে কৰা নাই, আৰু এইটো আমাৰ কাৰণে ভাল। আমি যদি মনটো কনচেনট্ৰেট কৰিব বিচাৰিছো, আমি যদি পঢ়াৰ পাতিৰ ক্ষেত্ৰত, আমাৰ দৈনন্দিন জীৱনত, আমাৰ জীৱনত, সংসাৰৰ জীৱনত যদি আমি আমাৰ লক্ষ্যত যদি উপনীত হ'ব বিচাৰো, তেতিয়াহ'লে প্ৰথম কাৰণ হৈছে আমি কেন্দ্ৰীভূত কৰিব লাগিব মনটো। কেন্দ্ৰীভূত কৰাৰ বস্তুটোৱে হৈছে একত শৰণ ল'ব লাগিব। আমি চৌপাশে মনটো মেলি দি লাভ নাই, একত মন লগাব লাগিব। গতিকে অন্য দেৱচাৰী, যিটো নৰনাৰী কৃষ্ণত লয় শৰণ, দেৱে দাসম্বাৰ মিলয় সাক্ষাৎ, কৃষ্ণৰ কৃপা অপাৰ, তেতিয়া তেওঁ ভগৱন্তৰ কৃপা পাব। আৰু তেতিয়া কি হ'ব কৈছে? মায়া দূৰ হয়। মই যিটো কৈছো মায়াৰ নিবৃত্তি। আপুনি যেতিয়া ভক্তিৰ পাত্ৰক নিজকে গঢ়ি তুলিব পাৰিব, তেতিয়া আপোনাৰ মায়াৰ পৰা আপুনি হাত সাৰিব পাৰিব। মায়াৰ পৰা হাত সৰাৰ লগে লগে আপোনাৰ যি তিনিটা তাপৰ পৰা আপুনি তাপিত হৈ আছে, ইয়াৰ পৰা পৰিত্ৰাণ পাব। আৰু মায়া দূৰ হয় মিলে মহোদয় সুখত দৰে সংসাৰ। আপুনি তেতিয়া খুব পৰম আনন্দত আপুনি এই ভৱ সংসাৰৰ পৰা পাৰ পাব পাৰিব। কৃষ্ণ এগৰাকী, আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে কৰয় চিত্ত নিৰ্মল। হৰিৰ চৰণে কেৱলে ভকতি, লভিবা কুমঙ্গল, লভিবা কুমঙ্গল। কৃষ্ণ বৰ সুন্দৰভাৱে কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে কৰয় চিত্ত নিৰ্মল। নিৰ্মল চিত্ত কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে গম পাইছে যে আমাৰ চিত্তবিলাক কলুষিত হৈ আছে, কপটতাৰে ভৰি আছে। যদি কপটতা ভৰি আছে, তেতিয়াহে তাক নিৰ্মল কৰিব পাৰিব।
আপোনাৰ যদি সত্য শুদ্ধ খুব সুন্দৰ যদি এখন চিত্ৰ থাকে তেতিয়া নিৰ্মল কৰাৰ কথাই নাই। তেওঁ জানিছে যে কলি যুগত এনেকুৱা কোনোৱে প্ৰাণী নাই যাৰ চিত্ৰ ইমান শুদ্ধ হৈ থাকিব। গতিকে আমি নিজে সেইকাৰণে কওঁ যে আমাৰ চিত্ৰত বহুতখিনি কপটতাৰে ভৰি আছে, বহুখিনি আছে। আমি যিমানে যি কথা নকওঁ কিয় কোনো সময়ত আমি আকৌ তেনেকৈ সাংসাৰিক হৈ যাওঁ বা আমাৰ ক্ৰোধ উঠে, আমি ক্ৰোধৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰো, আমাৰ মায়ামোহ জাগ্ৰত হয়, সেইমতে আমি কাম কৰিব বিচাৰো। মই, মোৰ, তই, তোৰ, সিহঁত ইত্যাদি আমি ভেদ ভাৱ কৰিব বিচাৰো বা কৰো। গতিকে এইবিলাক আমাৰ দ্বাৰা বিভিন্ন ধৰণৰ হৈ আছে। আৰু যদি আমি এনেকৈ ভকতৰ সংগত বা এনেধৰণে আপোনালোকে যিটো সুন্দৰ এটা অনুষ্ঠান কৰিছে, বিশেষকৈ আমি লাহন বাপ আৰু আমাৰ যতীন বৰা বাপক আমি ইয়াৰ দিব লাগিব শ্ৰেয়। তেওঁলোকক আমি ধন্যবাদ জনাইছো। তেওঁলোকৰ দৰে এনেকৈ যদি অনুষ্ঠান কৰি আমি যদি এটলিষ্ট দিনটোত 2 ঘণ্টা 1 ঘণ্টা এনেধৰণে যদি আমি টাচ হৈ থাকিব পাৰো, এই কথাখিনিও আমাক বহু সময়লৈ মনৰ মাজলৈ আহি থাকিব। আৰু এই কথাখিনি আমাৰ মনটোলৈ যেতিয়া এইবিলাক কথা আহি থাকিব, তেতিয়া সেই সময়ত বেলেগ কথা আপোনাৰ মনত নাথাকে। আৰু লাহে লাহে এনেকে কথা পাতোতে এনেকৈ শ্ৰৱণ কৰোতে পাগলি থাকোতে আপোনাৰ মনটো নিৰ্মল হৈ পৰিব। আপুনি তেতিয়া সকলো জীৱতে আপুনি প্ৰভু ভগৱন্তময় দেখা পাব। সকলো জীৱৰ প্ৰতি আপোনাৰ ভগৱানময় বিষ্ণুময় আপুনি যিটো কৈছে সেইটো বস্তু আপুনি দেখা পাব। আৰু দেখা পোৱাৰ লগে লগে আপুনি এজন পৰম ভক্তলৈ উন্নীত হ'ব। মনুষ্যৰ পৰা মনুষ্যত্ব, মনুষ্যত্বৰ পৰা আপুনি দেৱত্ব প্ৰাপ্তি কৰিব পাৰিব। গতিকে ইয়াত কৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে কৰয় চিত্ত নিৰ্মল, হৰিৰ চৰণে কেৱলে ভকতি লভিবাহা সুমংগল। যে যদি এইটো ফল আমি লাভ কৰিব লাগে, হৰিৰ ভক্তিটো যদি আমি পাব লাগে, তেতিয়াহ'লে ভকতৰ সংগ লৈ শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। তাৰ বাহিৰে বেলেগ এটা গতি দিয়া নাই। আচ্ছা, এই কথাটো সকলোৱে জানে, নজনা কোনো নাই। আপুনি সকলোৱে জানে কৃতে ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মতে দ্বাপৰে পরিচর্যানাম গোলক কেশব কীর্তনা। সত্য যুগে ধ্যান, ত্রেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সকলোৱে জানে, নজনা কোনো নাই। কিন্তু আগবাঢ়ি নাহে, কৰিব নিবিচাৰে। হয়তো কোনোবাই বাদ দিছে বা বাধা দিছে, হয়তো কোনোবাই পৰম্পৰা ভাৱে এৰিব বিচৰা নাই, যে আমাৰ এটা পৰম্পৰা চলি আহিছে ইত্যাদি কাৰণত তেওঁলোকে জানাৰ পাছতো এইটো তেওঁলোকে কৰিব পৰা নাই, আচৰণত আনিব পৰা নাই। কোনটো? ভকতৰ সংগলৈ শ্ৰৱণ কীৰ্তন কৰা। আৰু শাস্ত্ৰই বাৰে বাৰে কৈছে দুসংগলৈ শ্ৰৱণ কীৰ্তন নকৰিবা, তেতিয়ালৈকে তোমাৰ গত্যন্তৰ নাই। কাৰণ শ্ৰৱণ কীৰ্তন কৰিলে কি হ'ব? কথাখিনি আমি গম পাম। এই জীৱনটো কেনেকৈ আচৰণ কৰিব লাগে, কেনেকৈ চলাব লাগে, কি কি কোৱালিটি আমি উদ্ভৱ কৰিব লাগে, কেনেধৰণে আমি ওপৰলৈ উঠিব পাৰিম, যিটো ষ্টেটাছত আমি আছো। উদৰেদ আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনুবন্ধু আত্মৈব ৰিপুৰাত্মন। 8ষ্ঠ অধ্যায় গীতা। যিটো ষ্টেটাছত আমি আছো, যিটো স্থিতিত আমি আছো, ইয়াৰ পৰা আমি কেনেকৈ ওপৰলৈ উঠিম, কি কৰিলে আমি ওপৰলৈ উঠিব পাৰিম। আপুনি তাত অৰ্থনীতিৰ ফালৰ পৰাই ধৰক, সামাজিকৰ ফালৰ পৰাই ধৰক, শাৰীৰিক ভাৱে ধৰক, যিকোনো ভাৱত, ধাৰ্মিক ভাৱে, আপুনি আধ্যাত্মিকতাৰ ফালৰ পৰা নিজক যিটো স্থানত আপোনাৰ বৰ্তমান আছে তাতকৈ ওপৰলৈ নিব লাগিব। কেনেকৈ উঠাব? গতিকে সেইটো কাৰণে আপুনি আচৰণত আনিব লাগিব। বস্তুটো জানি থলে নহব। আৰু আচৰণত কেনেকৈ আনিব, কি কি বস্তু আনিব, কি কি কোৱালিটি হলে আপোনাৰ কাৰণে ভাল, এই কথাখিনি জানিবৰ কাৰণে ভকতৰ সংগ লৈ শ্ৰৱণ কীৰ্তন কৰাৰ কথা ইয়াত বৰ সুন্দৰভাৱে কৈছে। আৰু কলি যুগত মানুহৰ, মই প্ৰথমে কলো যে কলি যুগত প্ৰথম কথা হৈছে মানুহৰ বয়স একেবাৰে কম। বয়স একেবাৰে কম। প্ৰায়েণ অল্পায়ুষ সভ্য কলো অস্মিন যুগে জানা। অলপ সময়, চবৰে আয়ুসটো খুব কম হব। মন্দ সুমন্দ মতয় মন্দ ভাগ্য ই উপদ্ৰত, ডিষ্টাৰ্ব কৰি থাকিব এইবিলাকে। লেজিনেছ, আপোনাৰ একদম আনলাকি, অৰ্থাৎ খুব ভাগ্য বেয়া। বেলেগ বিলাকে পৰচিত কৰি আপোনাক কিবা কৰাব। আৰু সময়টো খুব কম হোৱাৰ কাৰণে আপুনি কাম বিলাক তেনেকৈ প্ৰপাৰলি কৰিব নোৱাৰিব। কলিযুগত বিভিন্ন টেনচন। গতিকে এইবিলাকৰ পৰা কেনেকৈ কি কৰিলে আমি পাৰ পাব পাৰিম, এই কথাখিনি জানিবৰ কাৰণে এনেকুৱা প্লেটফৰ্ম লাগিব। আপুনি যেতিয়া আমাৰ যদি দেশৰ কাইলৈ পৰহিলে ধৰক আকৌ সুস্থ হব, তেতিয়া ভকতৰ সংগ জেগাই জেগাই আপোনালোকৰ ভাগৱতৰ অনুষ্ঠান হব বা বিভিন্ন ধৰণৰ ভকতৰ সমাগম হব। তাত আপোনালোকে কথাখিনি বুজিব। বুজি যেতিয়া আচৰণত আনিব,